এতিয়া প্ৰায় প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ মনত মাত্ৰ এটা প্ৰশ্নই ঘূৰি ফুৰিছে, সামাৰ ভেকেশ্যনত গোটেই সিলেবাস কেনেকৈ কমপ্লিট কৰিম। হয়তো তোমালোকৰ মনতো একে প্ৰশ্নই আহিছে নহয়নে? আৰু তোমালোকে বহুবাৰ শুনিছা যে টপাৰসকলে সামাৰ ভেকেশ্যনত গোটেই সিলেবাস কমপ্লিট কৰি পেলায়। সঁচাকৈ তেওঁলোকে তেনেকুৱা কৰে নেকি? যদি কৰে তেওঁলোকে কি ষ্ট্ৰেটেজি ফলো কৰে, আৰু আটাইতকৈ ডাঙৰ কথা আমিও সেই একে ষ্ট্ৰেটেজি কেনেকৈ ফলো কৰিব পাৰোঁ, এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ মই আজিৰ এই ভিডিঅ'টোত ষ্টেপ বাই ষ্টেপ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিবা, কাৰণ শেষত মই কিছুমান গুৰুত্বপূৰ্ণ অৰ্থাৎ ইম্পৰ্টেণ্ট টিপছ আৰু ষ্ট্ৰেটেজি তোমালোকৰ সৈতে শ্বেয়াৰ কৰিম, যিটো ষ্ট্ৰেটেজি ফলো কৰিলে তোমালোকৰ প্ৰস্তুতিক সম্পূৰ্ণৰূপে সলনি কৰি দিব পাৰে। নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই বিজু ৰয়, মেট্ৰিক পৰীক্ষাত মেথছত 99 আৰু এডভান্স মেথছত 92 পোৱা এজন শিক্ষক। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকে হয়তো বহুতো টপাৰৰ ইণ্টাৰভিউ চাইছা, য'ত টপাৰসকলে কয় মই সামাৰ ভেকেশ্যনত গণিতৰ গোটেই সিলেবাস কমপ্লিট কৰিছিলোঁ, বিজ্ঞানৰ গোটেই সিলেবাস কমপ্লিট কৰিছিলোঁ। এইবোৰ তোমালোকেও নিশ্চয় শুনিছা নহয়নে? তেন্তে তোমালোকৰ মনতো নিশ্চয় এটা প্ৰশ্ন আহিছে, সামাৰ ভেকেশ্যনত গোটেই সিলেবাস কমপ্লিট কৰাটো উচিত নেকি? যদি মই এই প্ৰশ্নটোৰ উত্তৰ বোৰ্ডত ডাঙৰ ডাঙৰ আখৰেৰে লিখোঁ, তেনেহ'লে উত্তৰটো হ'ব NO, নো। অৰ্থাৎ তোমালোকে সামাৰ ভেকেশ্যনত গোটেই সিলেবাস কমপ্লিট কৰিব নালাগে। এতিয়া নিশ্চয় ভাবিছা তেন্তে কি কৰিব লাগে সেয়া কম, কিন্তু তাৰ আগতে এটা কথা স্পষ্টকৈ বুজি লোৱা। আজিকালি বহুতকে ক'বলৈ শুনিছা সামাৰ ভেকেশ্যনত গোটেই সিলেবাস কমপ্লিট কৰি পেলোৱা, এইটো কৰা সেইটো কৰা। আচলতে এইবিলাক ফেক কথা, বাস্তৱত এনেকুৱা নহয়। প্ৰকৃততে প্ৰায় কোনেও সামাৰ ভেকেশ্যনত গোটেই সিলেবাস কমপ্লিট নকৰে। এতিয়া প্ৰশ্ন হ'ল, সামাৰ ভেকেশ্যনত কেৱল মজা কৰি থাকিম নেকি, পঢ়া শুনা একেবাৰে নকৰিম নেকি? ইয়াৰ উত্তৰ হ'ল এনজয় কৰাৰ লগতে পঢ়া শুনাও কৰিব লাগিব। কিন্তু কেনেকৈ কৰিবা, সেইটোৱেই মই আজি তোমালোকক ষ্টেপ বাই ষ্টেপ এটা সম্পূৰ্ণ ৰোডমেপৰ সহায়ত বুজাই দিম। তোমালোকৰ গৰমৰ বন্ধ 3 দিন সম্পূৰ্ণ হ'ল, গতিকে বাকী থকা 27 দিন তোমালোকে কেনেকৈ কটাবা সেই বিষয়ে মই তোমালোকক আজি আলোচনা কৰিম। বাকী থকা 27 দিনত তোমালোকে এনজয় কৰাৰ লগতে পঢ়া শুনাও কৰিব লাগিব। এই গৰমৰ বন্ধত তোমালোকে গোটেই সিলেবাস কেতিয়াও কমপ্লিট কৰিব নাযাবা, কাৰণ এমাহত কেতিয়াও গোটেই সিলেবাস কমপ্লিট নহয়। গতিকে তোমালোকে তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্টত অহা সিলেবাছসমূহ অতি ভালদৰে প্ৰেক্টিছ কৰা, কাৰণ সেই চেপ্টাৰসমূহৰ পৰা যদি যিকোনো ধৰণৰ অৰ্থাৎ যিকোনো টান কুৱেশ্যন আহিলেও যাতে তোমালোকে পৰীক্ষাত কৰিব পাৰা, তেনেকুৱাকৈ তোমালোকে প্ৰস্তুতি লোৱা। কাৰণ এই গৰমৰ বন্ধৰ সময়খিনিয়ে হৈছে তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্টত অহা সিলেবাছসমূহৰ ডাউটসমূহ সম্পূৰ্ণৰূপে অৰ্থাৎ 100% বুজাৰ এটা গোল্ডেন সময়, অৰ্থাৎ গোল্ডেন চান্স। এই চেপ্টাৰসমূহ যদি তোমালোকে এই গৰমৰ বন্ধৰ মাজতেই অতি ভালদৰে প্ৰেক্টিছ নকৰা, অৰ্থাৎ 100% ক্লিয়াৰ নকৰা, তেনেহ'লে এই চেপ্টাৰসমূহে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে অতি সমস্যাৰ সৃষ্টি কৰিব। গতিকে এতিয়া সময় আছে, তোমালোকে ডেইলি 1 ঘণ্টাকৈ এইবিলাক চেপ্টাৰত ফ'কাছ দিয়া। দ্বিতীয়তে, তুমি আটাইতকৈ যিটো ছাবজেক্টত বেছি দুৰ্বল, সেই দুৰ্বল বিষয়টোত তোমালোকে এই সামাৰ ভেকেশ্যনত অধিক গুৰুত্ব দিয়া, অৰ্থাৎ অধিক সময়, কাৰণ এই সামাৰ ভেকেশ্যনটোৱে হৈছে তোমালোকৰ দুৰ্বল ছাবজেক্ট শক্তিশালী কৰাৰ এটা সুবৰ্ণ সুযোগ। অৰ্থাৎ এই সামাৰ ভেকেশ্যনত যদি তোমালোকে দুৰ্বল ছাবজেক্টসমূহত গুৰুত্ব নিদিয়া, অৰ্থাৎ ফ'কাছ নিদিয়া, তোমালোকৰ এই দুৰ্বল ছাবজেক্টসমূহ সদায় দুৰ্বল হৈয়ে থাকিব, কেতিয়াও শক্তিশালী হ'ব নোৱাৰে। গতিকে তোমালোকে সামাৰ ভেকেশ্যনত সদায় 1 ঘণ্টাকৈ এই দুৰ্বল ছাবজেক্টসমূহত অধিক গুৰুত্ব দিয়া। গতিকে এই সামাৰ ভেকেশ্যনত তোমালোকে এনজয় কৰাৰ লগতে পঢ়া শুনাও একেলগে কৰিব পাৰিলে এই সামাৰ ভেকেশ্যনৰ সময়খিনিৰ সৎব্যৱহাৰ হ'ব বুলি মই ভাবোঁ। গতিকে আশা থাকিল তোমালোকে সামাৰ ভেকেশ্যনত এনজয় কৰাৰ লগতে সদায় 1 ঘণ্টাকৈ গণিত প্ৰেক্টিছ কৰিবা। যিহেতু মই নিজেই গণিতত 100ৰ ভিতৰত 99 পাবলৈ সক্ষম হৈছিলোঁ, গতিকে মই বিচাৰোঁ তোমালোকেও মোৰ নিচিনা গণিতত 90+ অৰ্থাৎ লেটাৰ মাৰ্কছ পোৱা। সেইকাৰণে মই তোমালোকৰ কাৰণে এই ইউটিউব চেনেলটো খুলিছোঁ, আৰু তোমালোকে মোৰ ভিডিঅ'সমূহ অতি ভালদৰে চাবা, কাৰণ মই গণিত এনেকুৱাকৈ বুজাওঁ তোমালোকে এবাৰ চালে অতি সহজতে বুজি পাবা, অৰ্থাৎ 90+ পাবলৈ সক্ষম হ'বা। তোমালোকে যদি এই ভিডিঅ'টোৰ পৰা অলপ হ'লেও উপকৃত হোৱা বুলি ভাবিছা, তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিবা, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, কাৰণ তোমালোকৰ এটা ছাবস্ক্ৰাইবে মোক আগন্তুক ভিডিঅ' বনাবলৈ উৎসাহ প্ৰদান কৰে, অৰ্থাৎ মটিভেশ্যন আগবঢ়ায়। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা, যাতে নতুন ভিডিঅ' আপলোড হ'লে সৰ্বপ্ৰথমে নটিফিকেশ্যন পাই যোৱা। ধন্যবাদ, পুনৰ লগ পাম আগন্তুক ভিডিঅ'ত।